আমাৰ প্ৰত্যেকৰে জীৱনত বাস্তুশাস্ত্ৰই বহুখিনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে কেইটামান বাস্তুৰ টিপছ যিয়ে আপোনাৰ জীৱনত বাধা আঁতৰ কৰাত সহায় কৰিব তথা ফ্লেটৰ বাবে বাস্তুৰ টিপছ ইত্যাদি তথা এখন ঘৰৰ বাবে কেনেধৰণৰ বাস্তু টিপছ আপোনালোকে মানি চলিব লাগে সেই সন্দৰ্ভত চমু কথা আলোচনা কৰিম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ সকলো বস্তুতে এক শক্তি থাকে। নিগেটিভ আৰু পজিটিভ শক্তিৰে ঘৰখনক প্ৰভাৱিত কৰে তথা বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ কোনটো স্থানত কি থকা উচিত সেই সন্দৰ্ভত কিছু কথা বলক জানি লওঁ। ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অকণমান সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। বাস্তুশাস্ত্ৰৰ শক্তিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে এইসমূহ নিয়ম। বাস্তুৰ মতে ঘৰত ৰখা প্ৰত্যেকটো বস্তু আৰু ইয়াৰ দিশত এটা শক্তি থাকে যিয়ে ঘৰৰ সদস্যসকলক প্ৰভাৱিত কৰে তথা ধনাত্মক শক্তিয়ে ঘৰলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে, আনহাতে ঋণাত্মক শক্তিয়ে মানুহৰ জীৱনলৈ কঢ়িয়াই আনে বহুখিনি সমস্যা। ঘৰত এনে বহুতো ঠাই আছে তথা বস্তু আছে যিবোৰ বাস্তুৰ মতে অনুসৰণ নকৰিলে বাস্তু দোষৰ সৃষ্টি হ'ব পাৰে তথা কোনবোৰ বস্তু ঘৰৰ পৰা তৎক্ষণাত আঁতৰাই পেলাব লাগে অথবা কোনটো বস্তু ঘৰত ৰাখিলে বেয়া সেই কথা বলক জানি লওঁ। প্ৰথমতেই বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ উত্তৰ দিশটো আমি সদায় চাফা কৰি ৰাখিব লাগে তথা পাৰিলৈ উত্তৰ দিশটো অকণমান খালীকৈ ৰাখিব লাগে। ঘৰৰ উত্তৰ দিশটোত খুব বেছি গধুৰ সামগ্ৰী ৰাখিব নালাগে। যদিহে আপোনাৰ ঘৰৰ উত্তৰ পূব কোণটো খালী হৈ আছে তেনেহ'লে তাত তুলসীৰ গছ এজোপা আপোনালোকে ৰুব পাৰে। ঘৰৰ মুখ্য দুৱাৰখনত অন্য দুৱাৰবোৰতকৈ অলপ হ'লেও ডাঙৰ কৰিব লাগে। এনে কৰিলে ঘৰলৈ পজিটিভ এনাৰ্জি খুব বেছি সক্ৰিয় হৈ থাকে বুলি জনা যায়। কৰ্মক্ষেত্ৰলৈ নাইবা অন্য কোনো কামলৈ ওলাই যাওঁতে মাছ চাই যোৱাটো অত্যন্ত শুভ বুলি জনা যায়। গতিকে আপোনালোকে ঘৰত এটা একুৰিয়াম ৰাখিব পাৰে, অৰ্থাৎ মাছ পুহিব পাৰে। ঘৰত শংখৰে বনোৱা সামগ্ৰী ৰাখিলে ঘৰলৈ সুখ শান্তি বিৰাজ কৰাত সহায় হয় তথা লগতে ই আপোনাক আৰ্থিকভাৱেও সুৰক্ষা দিয়াত সহায় কৰে। দুৱাৰৰ পিনে ভৰি দি কেতিয়াও শুব নালাগে। দুৱাৰৰ ফালে ভৰি দি শুলে জীৱনলৈ অহা বহু সুবিধা হেৰুৱাব পাৰে, লগতে সঞ্চিত ধনৰ নাশো হ'ব পাৰে। প্ৰায়বোৰ ভিডিঅ'ত এই কথাটো ইতিমধ্যেই কোৱা হৈছে যে বিচনাত বহি কেতিয়াও আমি আহাৰ গ্ৰহণ কৰিব নালাগে। বাস্তুৰ মতে বিচনাত বহি খাদ্য খালে নাইবা খাদ্য গ্ৰহণ কৰিলে ৰাহু গ্ৰহৰ অশুভ ফল ভুগিব লগা হয় অৰ্থাৎ বিভিন্ন ধৰণৰ তথা বিভিন্ন দিশত আপোনালোকৰ খেলি মেলি আহিব পাৰে। ড্ৰয়িং ৰুম নাইবা শোৱনি কোঠাত কেতিয়াও যুদ্ধ বিগ্ৰহ দুৰ্ভিক্ষ নাইবা ভয়ানক দৃশ্য চিকাৰৰ দৃশ্য তেনেকুৱা ধৰণৰ ফটো ৰখাটো একেবাৰে শুভ নহয়। শোৱনি কোঠাত লাভিং বাৰ্ড আদিৰ ছবি আপোনালোকে নিশ্চয় ৰাখিব পাৰে। দীপাৱলীৰ দিনা সাধাৰণতে কালী পূজা কৰা হয় যদিও সেইদিনা যদিহে নিশালৈ কালী পূজা কৰিব পাৰে তেনেহ'লে সমগ্ৰ বছৰটোৰ কাৰণে আপোনাৰ আৰ্থিক সংকটৰ পৰা মুক্তি ৰাখিব পৰা যায়। গতিকে ইমানখিনি আছিল বাস্তুৰ কেইটামান নিয়ম তথা বাস্তুৰ কেইটামান প্ৰতিকাৰ। গতিকে যদিহে আপোনালোকে এইসমূহ প্ৰতিকাৰ মানি চলে তেনেহ'লে নিশ্চয়কৈ আপুনিও আপোনাৰ জীৱনত সফল হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিল। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।